নমস্কাৰ। স্নাতক শিক্ষকৰ চাকৰি প্ৰত্যাশীসকলৰ কাৰণে সুখবৰ। এই সম্পৰ্কত সামাজিক মাধ্যমত এটি খবৰ আছে যে স্নাতক শিক্ষকৰ তৃতীয় পৰ্যায়ৰ যি কাট অফৰ তালিকা প্ৰকাশ পাব বুলি বাতৰিটো এনেদৰে প্ৰকাশ পাইছে। দেখিছে যে আপোনালোকে 21 আগষ্টৰ পৰা আৰম্ভ হ'ব তৃতীয় পৰ্যায়ৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া। এতিয়ালৈকে DSCৰ ফালৰ পৰা অফিচিয়েলি জনোৱা হোৱা নাই। গতিকে নিশ্চয় যদি খবৰটো সত্য হয় DSC অফিচিয়েল ৱেবছাইটত পৰৱৰ্তী সময়ত নিশ্চয় প্ৰকাশ পাব। ইয়াত লিখিছে যে পূৰ্বৰ দৰে ৰাজ্যৰ 6টা মণ্ডলত আৰম্ভ হ'ব তৃতীয় পৰ্যায়ৰ নথি পৰীক্ষণ। ইয়াৰ বাবে চাকৰি প্ৰত্যাশীসকলে ডাউনলোড কৰিব লাগিব প্ৰৱেশ পত্ৰ আৰু 18 আগষ্টৰ পৰা নিৰ্দিষ্ট ৱেবছাইটত উপলব্ধ হ'ব প্ৰৱেশ পত্ৰ। টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টত অৱতীৰ্ণ হোৱাসকলে লাভ কৰিব এই সুবিধা। গতিকে আপোনালোকে নিশ্চয় গম পাইছে, কিছুদিনৰ আগতে গম পাইছিলেই যে বহু গ্ৰেজুৱেশ্যন বা মাষ্টাৰ্ছ ডিগ্ৰী বহু ভুৱা চাৰ্টিফিকেট লৈ বহু প্ৰাৰ্থী তেওঁলোক পৰীক্ষাত অৱতীৰ্ণ হৈছিলে টেটকাম ৰিক্ৰুইটমেণ্টত আৰু তেওঁলোকক CID অনুসন্ধান হৈছে বুলিও বাতৰি প্ৰকাশ পাইছিলে। গতিকে নিশ্চয় তেনেধৰণৰ যিসকল প্ৰাৰ্থী ৰিজেক্ট হ'ব তেওঁলোকৰ ক্ষেত্ৰত যিখিনি তেওঁলোকৰ পোষ্ট সেইখিনি নিশ্চয় ৰিজেক্ট হ'ব, পুনৰ পোষ্ট খালী হ'ব। গতিকে তৃতীয় কাট অফৰ তালিকা প্ৰকাশ পোৱাটো অৱশ্যভাম্বী আছিল গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত। এতিয়া বহুতেই কমেণ্ট ছেকশ্যনত সুধি থাকে ভিডিঅ'ত যে PGTৰ ক্ষেত্ৰত কি হ'ব। PGTৰো ছেকেণ্ড লিষ্ট প্ৰকাশ পাব বুলি বহুতে তেওঁলোকে দাবী জনাই আছিলে আৰু প্ৰকৃততে বহুত ৰিজেক্ট হৈছিলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত। গতিকে GTৰ ক্ষেত্ৰত যেনেদৰে দ্বিতীয় আৰু তৃতীয় কাট অফৰ লিষ্টটো প্ৰকাশ পাবলৈ গৈ আছে, ঠিক একেদৰে পোষ্ট গ্ৰেজুৱেশ্যনৰ ক্ষেত্ৰতো কিন্তু সকলো পোষ্ট পূৰণ হ'বলৈ হ'লে দ্বিতীয় কাট অফৰ তালিকা প্ৰকাশ পোৱাটো খুব জৰুৰী আছিল। এই সম্পৰ্কত DSCয়ে প্ৰকাশ কৰিব নে নকৰিব নিশ্চয় অফিচিয়েলি জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।